তাৰ পিছত চোৱা 53 আটাইতকৈ সৰু যৌগিক সংখ্যা ঠিক আছে যৌগিক সংখ্যা মানে কি যৌগিক সংখ্যা জানিবৰ কাৰণে তুমি মৌলিক সংখ্যা জানি ল'ব লাগিব ওকে যৌগিক সংখ্যা জানিবৰ কাৰণে মৌলিক সংখ্যা জানি ললেহে যৌগিক সংখ্যা জানিবা সেই কাৰণে যৌগিক সংখ্যা জনাৰ আগতে মৌলিক সংখ্যা তোমাক কৈ দিছো তেতিয়া যৌগিক সংখ্যা নিজে নিজে গম পাবা সো মৌলিক সংখ্যা হৈছে যিবিলাক সংখ্যা কেৱল নিজে নিজকে বাৰ যায় মানে আন সংখ্যাৰে বাৰ না যায় ঠিক আছে মানে কথাটো হল কি যেনে 3 আন কি সংখ্যাৰে বাৰ যায় আন একো সংখ্যাৰে বাৰ না যায় একেৰে বাৰ যায় আৰু জানিবা একেৰেটো সব সংখ্যাই বাৰ যায় ওৰে একটো বাদ দিয়া গটিকে যিবোৰ সংখ্যা কেৱল নিজে নিজকেহে বাৰ যায় তাৰমানে তেনেকুৱা সংখ্যাবিলাকক মৌলিক সংখ্যা বুলি কয় এখানে 3 কেৱল 3ৰে বাৰ যায় হা আকৌ যদি আমি 4 যাও 4 চাও 4টোতো বাৰ নিজে নিজকে বাৰ যায় কিন্তু 4ক 2ৰেটো বাৰ যায় অৰ্থাৎ আন সংখ্যাৰে বাৰ যায় হেতু কথা যিবোৰ সংখ্যা নিজে নিজকে বাৰ যায় সেই সংখ্যাবিলাকক মৌলিক সংখ্যা বোলে তেতিয়া হলে এটা যৌগিক সংখ্যা আমাৰ ইজি হৈ গল সো যিবোৰ সংখ্যা নিজকে বাৰ যায় আন সংখ্যাৰেও বাৰ যায় তাৰমানে হে তেনেকুৱা সংখ্যাবিলাকক যৌগিক সংখ্যা বুলি কয় আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা হৈছে 4 গতিকে অপচন সি টো শুদ্ধ উত্তৰ ওকে ইজি আছিল না তোমালোকে লিখি থবা মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা কাক বোলে মৌলিক সংখ্যা কাক বোলে বুলি ক'লে লিখিবা যে যিবিলাক সংখ্যাৰ উৎপাদক মাত্ৰ দুটা এক আৰু সংখ্যাটো নিজে সেই সংখ্যাবিলাকক মৌলিক সংখ্যা বোলে ঠিক আছে আৰু যিবিলাক সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি থাকে সেই সংখ্যাবিলাকক যৌগিক সংখ্যা বুলি কয় সো নেক্সট ইয়াত চোৱা 4ৰ প্ৰথম 5টা গুণিতকৰ যোগফল সো 4ৰ প্ৰথম 5টা গুণিতকৰ যোগফল বুলি ক'লে চোৱা 4ৰ গুণিতক বুলি ক'লে 4ৰে নেউটা গাই গলে হৈ গল 4 গুণ 4 এটো 4 গুণিতক 4 2 গুণ 8 4 3 গুণ 12 4 4 গুণ 16 4 5 গুণ 20 কাৰণ 5টা বুলি কৈছে না এইটো একেটা যোগ কৰি দিলে ওলাই যাব না প্ৰথমতে এটো কৰি দেখুৱালো জানিবা 4 নেউটা গাই গলে হল আৰু 4ৰ প্ৰথম 5টা গুণিতকৰ যোগফল গতিকে যোগ কৰিয়া 4 8 12 12 2 14 14 6 20 20ৰ শূন্য উকলিব 2 আকৌ 2 1 3 3 1 4 উকলা 2 6 গতিকে কিমান পালো 60 পালো অপচন এ টো শুদ্ধ উত্তৰ ওকে তাৰ পিছত চোৱা এটো চোৱা তলৰ চিত্ৰটোৰ পৰিসীমা নিৰ্ণয় কৰা পৰিসীমা মানে কি এনেকে এই গুটেই সীমাটোক পৰিসীমা মানে হৈছে আসলে 4 সীমা এই 4 সীমাটো উলিয়াবলৈ কৈছে গতিকে জাস্ট মানে কৰি গলে হল আৰু ইয়াত আমাক কৈছে চোৱা ইয়াত এটা মন কৰিবলগীয়া কথা এ বি ঠিক আছে এ বি মানে হৈছে আমাৰ এইটো আকৌ বি সি মানে এইটো আকৌ সি ডি মানে এইটো আকৌ ডি মানে এইটো ই এফ মানে এইটো ঠিক আছে এই গুটেবোৰ কিমানকে 2 সেন্টিমিটাৰ 2 সেন্টিমিটাৰ কে আছে ওকে এবোৰ 2 সেন্টিমিটাৰ কে আছে তো মনত ৰাখিবা তাৰ পিছত এফ জি কোনটো এফ জি এইটো জি এইচ এইটো এইচ আই এইটো আই জে এইটো আৰু জে কে এইটো ঠিক আছে ইমান 3 সেন্টিমিটাৰ কে আছে কিন্তু আমাক এ আৰু কে ৰ কথা নকলে ঠিক আছে এ আৰু কে ৰ কথা নকলে এটো কব লাগিছিলে অৰ্থাৎ ইয়াৰ উত্তৰটো একুৰেট টু নোলাব ওকে এটো প্ৰশ্নটো কোন ভুল হল মই এটো প্ৰশ্নটো আগতো চাইছো জানিবা এটো কিন্তু প্ৰশ্নটো দিউতে ভুল কৰিলে কাৰণ এ আৰু কে টো যদি নিদিয়ে এটো পৰীক্ষাটো নোলাবগৈ না গৰে কি কৰে গুটেকিটা যোগ কৰি দিলে হৈ যায় তাৰ মানে গৰে তোমালোকে এনেকুৱা প্ৰশ্ন আহিলে তেনেকৈ কৰিবা মইটো ইয়াৰ উত্তৰটো আসলে তোমালোকে একুৰেট নাপাবা সেইকাৰণে মই এটো কৰি নিদিও কনসেপ্টটোহে বুজাই দিলো যে পৰিসীমা বুলি ক'লে জাস্ট 4 সীমাৰ মানকেটা যোগ কৰি দিলে হৈ যায় ওকে সো নেক্সট ওকে সোয়া ইয়াত কৈছে পাইৰ মান কিমান সো পাইৰ মান সদায় তোমালোকে মনত ৰাখিবা পাইৰ মান হৈছে 7/22 ওকে
ঠিক আছে এইটো যদি হৰণ কৰা কেতিয়াবা ইয়াৰ মানটো আমি এনেকৈ ধৰো 3.14 বুলিও ধৰো কিন্তু যেনিবা এইটো আৰু এনেকৈ গৈ থাকে যেনিবা কিন্তু আমি পাইৰ মান বুলি ক'লে এইটো ধৰিবা আৰু কেতিয়াবা এইটোকো ধৰিব লাগে কিন্তু আমাৰ অপচনত 7/22 টো হে আছে আৰু 7/22 টোকে হৰণ কৰিলে 3 সমস্ত সৰি 3.14 ওলাই গতিকে পাইৰ মান এই দুটা হয় কিন্তু আমাৰ এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপচন কি অপচন বি ওকে সো নেক্সট ইয়াৰ কৈছে 5 10 20 25 সংখ্যা কেইটাৰ গড় সো গড় উলিয়াবৰ কাৰণে কি কৰিব লাগে কি কেইটা কোন কেইটা দিয়া আছে চোৱা কোন কেইটা সৰি ওকে কোন কেইটাৰ গড় উলিয়াবলৈ কৈছে ওকে আমাক গড় উলিয়াবলৈ কৈছে 5 10 20 25 ওকে 25 সো গড় উলিয়াবলৈ হলে জাস্ট জি কেইটা দিয়া আছে না এই কেইটাৰ মাজত যোগচিন দিয়া যোগচিন দি পেলাই কেইটা যোগ কৰিছা 1 2 3 4 এই 4 ৰে হৰণ কৰি দিব লাগে তেতিয়া কি পাই যাবা গড় পাই যাবা গড় উলিয়ালে জি কেইটাৰ গড় উলিয়াবলৈ কয় সেই কেইটা জাস্ট যোগ কৰি দিয়া আৰু কেইটা যোগ কৰিছা ইমান তাৰে হৰণ কৰি দিয়া ইয়াত 4টা যোগ কৰিছো কাৰণে 4 ৰে হৰণ কৰিছো 5টা হলে 5 ৰে হৰণ কৰিব লাগে ওকে ঠিক তেনেকৈ বাকিবোৰ কৰিলে হয় তো 4 পালো তলত আৰু ওপৰত আমি যোগ কৰিলো 5 10 15 15 20 কিমান 35 35 15 yes 15 20 35 35 25 60 ঠিক আছে 60 সো 4 ৰে 60 কেবাৰ 4 15 60 15 বাৰ গতিকে গড় কি পালো অপচন এ টো পালো ওকে এনেকে তাৰপিছত চোৱা এটো 70 মিটাৰ 26 সেন্টিমিটাৰক মিলিমিটাৰত প্ৰকাশ কৰিলে কিমান হ'ব সো মিলিমিটাৰত প্ৰকাশ কৰিব লাগিব সো আমি যদি চাওঁ চোৱা মিলি তাৰপিছত আহিলে সেন্টি তাৰপিছত ডেসি তাৰপিছত মিটাৰ তাৰপিছত ডেকা ঠিক আছে ডেকা তাৰপিছত হেক্টো তাৰপিছত কিলো ওকে এটো মনত ৰাখিবা এটো কিলো ওকে অৰ্থাৎ প্ৰথমতে যদি আমি মিলিমিটাৰ কওঁ তাৰপিছত আহিব সেন্টিমিটাৰ তাৰপিছত ডেসিমিটাৰ তাৰপিছত মিটাৰ তাৰপিছত ডেকামিটাৰ তাৰপিছত হেক্টোমিটাৰ তাৰপিছত কিলোমিটাৰ সো আমি প্ৰথমতে কি কৰিব লাগিব 70 মিটাৰক আমি মিলিমিটাৰলৈ লৈ লম তাৰপিছত 26 সেন্টিমিটাৰ মিলিমিটাৰলৈ লম তাকে কৰিবৰ কাৰণে আমি কি কৰিব লাগিব 70 মিটাৰ লিখিলো 70 মিটাৰ লিখি ললো ওকে 70 মিটাৰ লিখি ললো তেতিয়া হলে মিটাৰ ক'ত আছে আমাৰ ইয়াত আছে মিটাৰৰ পৰা মিলিমিটাৰলৈ কেইটা ঘৰ দূৰ আছে কেই ঘৰ দূৰত্ব হেটো চোৱা আমি চালো 1 ঘৰ 2 ঘৰ 3 ঘৰ গতিকে 3টা শূন্য দি দিলে হৈ গল এটো 70 টো আছে তাৰ লগত জাস্ট 3টা শূন্য দি দিয়া তেতিয়া কি হ'বগে এইটো হলগে মিলিমিটাৰ ওকে ইজি না তাৰপিছত আকৌ 26 সেন্টিমিটাৰ ওকে 26 সেন্টিমিটাৰ সো 26 সেন্টিমিটাৰ কোনটো এইটো সো সেন্টিমিটাৰ পৰা মিলিমিটাৰলৈ কেই ঘৰ দূৰ 1 ঘৰ দূৰ গতিকে এটা শূন্য দিলে হল 260 এইটো তেতিয়া হলে কি হ'বগে মিলিমিটাৰ হ'বগে সো এই দুটা এতিয়া যোগ কৰিব লাগে ঠিক আছে যোগ কৰি দিলো এফালে এই শূন্যৰ লগত এইটো শূন্য শূন্য পালো এইটো শূন্যৰ লগত এইটো 6 6 পালো এইটো শূন্যৰ লগত এইটো 2 2 পালো আৰু এফালে শূন্য আৰু 0 এফালে লাষ্টত কি আহিব মিলিমিটাৰ আহিব ওকে 10260 1 সৰি এইটো 1 নহয় আসলে 7 হয় সৰি দে এইটো 7 গতিকে 70260 70260 অপচন বি টো শুদ্ধ উত্তৰ এনে কৰিব লাগে ওকে নেক্সট
তাৰপিছত কৈছে কি এটা পৰীক্ষাত আৰিফে 8টা বিষয়ত গড়ে 91.5 নম্বৰ পালে তেওঁ মুঠতে কিমান নম্বৰ পাইছিল সো গড়ে যদি 91.5 পাইছে কেটা বিষয় আছিল 8টা বিষয় গটিকে এই 91.5 ক ঠিক আছে 91.5 ক 8 ৰে জাস্ট পূৰণ কৰি দিলে উত্তৰ ওলাই যাব সো আমি 8 ৰে পূৰণ কৰি 8 5 গুণ 40 ৰ 0 উকলিব 4 8 গুণ 8 8 4 12 ৰ 2 উকলাটো গল তেতিয়া হলে আকৌ উকলিব 1 ঠিক আছে 8 9 গুণ 72 1 73 ঠিক আছে আৰু ইয়াত এটাৰ আগত দশমিক আছিল আৰু ইয়াত আমি এটাৰ আগত দশমিক দি দিলো 732 আছিল অপচন টি টো শুদ্ধ উত্তৰ ওকে তেনে কৰিব লাগে তাৰ পিছত চোৱা তাৰ পিছত আহিলে এই গ্ৰাফলৈ মন কৰা ইয়াত কি আছে তলৰ দণ্ড চিত্ৰখনত এখন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ জন্মৰ মাহৰ তথ্যসমূহ দিয়া আছে তথ্যৰ পৰা প্ৰশ্নটোৰ উত্তৰ দিয়া এইকেইটা প্ৰশ্ন ঠিক আছে তাৰ আগতে আমি তথ্যটো অকমান মন দি চাও ঠিক আছে এটো মন দি চালে উত্তৰবোৰ ক'ব পাৰিবা সো এফালে আছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা ঠিক আছে এফালে কি হয় ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু এফালে জন্মৰ মাহ অৰ্থাৎ এই যে জানুৱাৰী দিয়া আছে এই জানুৱাৰী মাহত ছাত্ৰ ছাত্ৰী কিমান জন্ম হৈছে 10 জন জন্ম হৈছে এইটো 10 ওকে ঠিক তেনেকৈ এই ফেব্ৰুৱাৰী মাহত কেইজন জন্ম হৈছে ছাত্ৰ ছাত্ৰী 14 জন তেতিয়া আমি গম পালো এই ডিসেম্বৰ মাহত কিমান জন্ম হৈছে ডিসেম্বৰ মাহত জন্ম হৈছে 18 জন ওকে 18 হ'বগে এটো সো এতিয়া আমি প্ৰশ্নটোলৈ মন কৰিছো সমান সমান লৰা ছোৱালীৰ জন্ম হোৱা মাহ কেটা হল সো সমান সমান জন্ম হোৱা ঠিক আছে সমান সমান যদি চাও এইটো আৰু এইটো এই গুটি কেটা ন সো কি মাহ হৈছে জানুৱাৰী হৈছে এপ্ৰিল হৈছে জুন আৰু জুলাই গটিকে ইয়াত আমি চালেই হল জানুৱাৰী এপ্ৰিল জুন জুলাই অপচন বি টো শুদ্ধ উত্তৰ গটিকে আমি উত্তৰটো কৰিলো গতিকে ছাত্ৰ ছাত্ৰীসকল আমি আজি ইমানতে সামৰিম গতিকে তোমালোকে যদি প্ৰজ্ঞান বৃত্তি পৰীক্ষা দিবৰ কাৰণে প্ৰস্তুতি চলাই আছা মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিবা আৰু কিবা যদি তোমালোকৰ ডাউট থাকে তোমালোকে সুধি ল'ব পাৰিবা ঠিক আছে কনসেপ্ট ক্লিয়াৰ কৰিবৰ কাৰণে তোমালোকে ভিডিও চাব পাৰিবা ভিডিও ডেসক্ৰিপচন বক্সত লিংক থাকিব সেই ভিডিও সমূহ যদি তোমালোকে চাই থাকা তোমালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ যাব আমি জাস্ট পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাইছো সেই কাৰণে এনেকুৱা পৰীক্ষাত অহা প্ৰশ্ন তোমালোকক কৰাইছো ঠিক আছে আজিলে ইমানতে সামৰিলো ধন্যবাদ